Hello everyone, so welcome to another new video of vector. ঠিক আছে? So আজি আমি mainly পঢ়িব ওলাইছো দুটা টপিক. So আজি আমাৰ ক্লাসটো হ'ব আমি আজি আৰম্ভ কৰিম base vectors and resolution. Base vectors and resolution of vector. ঠিক আছে? So আজি আমি এই দুইটা টপিক base vectors and what resolution of vectors এই দুইটা টপিক আজি আমি একেলগে আমি ডিসকাস কৰিম কাৰণ base vector টপিক টো নপঢ়াকে আমি resolution of vector টো স্টার্ট কৰিব নোৱাৰো ঠিক আছে সো এতিয়া চোৱা এই যে base vector ইয়াৰ আৰু এটা নাম আছে ইয়াক আমি orthogonal unit vector বুলিও কওঁ ঠিক আছে এই যে বেস ভেক্টৰ ইয়াক কিছুমান কিতাপে কি বুলি কয় অৰ্থগোনাল ইউনিট ভেক্টৰ বুলিও কয় আৰু এই যোনটো ৰিজল্যুশন অফ ভেক্টৰ ইয়াৰ বেলেগ একো নাম নাই ইয়াৰ এটাই নাম দ্যাট ইজ হোল ৰিজল্যুশন অফ ভেক্টৰ ঠিক আছে আৰু এই যোনটো ৰিজল্যুশন অফ ভেক্টৰ এটো এনেকে বুজিলৱা ইট ইজ দা অপোজিট অফ হোৱাট ভেক্টৰ এডিশন আমি অলৰেডি ভেক্টৰ এডিশন পঢ়িছো ঠিক আছে সো ভেক্টৰ এডিশনৰ উল্টা যোনটো কনসেপ্ট হেতুকে আমি কি বুলি কওঁ ৰিজল্যুশন অফ ভেক্টৰ বুলি কওঁ আৰু এই যোনটো ৰিজল্যুশন অফ ভেক্টৰ এটো আমাক কিন্তু ফিজিক্সৰ আমি ইন ফিউচাৰ আমি জিয়ে নপঢ়ো সবতে আমাক দৰকাৰ হৈ থাকিব ফাইন সো প্ৰথম মই বেস ভেক্টৰ কি তাৰ ওপৰত মই এটা আইডিয়া দিব ওলাইছো আৰু তাৰ লগতে মই কন্টিনিউ কৰিম যে ৰিজল্যুশন অফ ভেক্টৰ কনসেপ্টটো কি হয় ঠিক আছে এতিয়া বস্তুটো এনেকে চোৱা একদম জিৰ' পৰা আৰম্ভ কৰিম সাপোজ মই ইয়াতে এটা কোঅৰ্ডিনেট সিস্টেম আঁকি লৈছো ঠিক আছে সো সাপোজ আই হ্যাভ এ 3 ডাইমেনশনাল কোঅৰ্ডিনেট সিস্টেম ধৰিছো এটো আমাৰ কি অৰিজিন দিস ওয়ান ইজ সাপোজ x axis this one is suppose y axis and this one is suppose z axis okay এতিয়া চোৱা যিকোনো ভেক্টৰৰ লিখাৰ যিকোনো এটা ভেক্টৰক ৰিপ্ৰেজেন্ট কৰাৰ বেসিক যোনটো ফৰ্মুলা এটো আমি সবেই জানো মই এবাৰ লিখি দেখুৱাইছো সাপোজ a ভেক্টৰক আমি কেনেকৈ লিখিম a vector can be written as a vector tour কি magnitude and a cap or ইয়াক আমি এনেকৈ লিখিব পাৰো a vector will be equals to a into a cap so এটো আসলে যিকোনো এটা ভেক্টৰ লিখাৰ বেসিক যোনটো আমাৰ ৰাইটিং ষ্টাইল এবিলাক আমি অলৰেডি পঢ়ি থোৱা আছে ঠিক আছে এতিয়া চোৱা এই যোনটো আমি কোঅৰ্ডিনেট সিস্টেম ললো হল সো ইয়াতে সাপোজ মই কেটামান ভেক্টৰ আঁকিম ঠিক আছে সো সাপোজ মই এনেকে এটা ভেক্টৰ আঁকিলো নাম দিছো দিস ইজ সাপোজ a ভেক্টৰ ফাইন তাৰ পিছত এইখিনিতে মই এনেকে আৰু এটা ভেক্টৰ আঁকিলো ইয়াৰ সাপোজ মই নাম দিছো এটো সাপোজ b ভেক্টৰ তাৰ পিছত মোৰ কি মন গল মই ইয়াত এইখিনিত এনেকে এটা ভেক্টৰ আঁকিলো এটুক সাপোজ মই c ভেক্টৰ নাম দিছো হল নেক্সট সাপোজ মোৰ মন গল মই এইখিনিটো এটা আঁকিব পাৰো কোনো কথা নাই এনেকে এটা ভেক্টৰ আঁকিলো এটুক সাপোজ মই নাম দিছো দিস ইজ সাপোজ d ভেক্টৰ বা ইয়াত মই এনেকে এটা ভেক্টৰ আঁকিছো এটুক সাপোজ নাম দিছো সাপোজ মই e ভেক্টৰ মই ইয়াত কেইবাটাও ভেক্টৰ আঁকিলো স্টাৰ্টিং ফ্ৰম a ভেক্টৰ টু e ভেক্টৰ ঠিক আছে এতিয়া যদি মই ভেক্টৰ কিটাক আমাৰ যোনটো নৰমাল যোনটো আমাৰ ৰাইটিং ষ্টাইল আছিল তাৰ মতে যদি মই ভেক্টৰ কিটা বুজাব বিচাৰো মই কেনেকৈ লিখিম এই যোনটো আমাৰ a ভেক্টৰ আছে a ভেক্টৰটো হয়তো মই এনেকৈ লিখিম a ভেক্টৰ ইকুৱেলছ টু a into a cap হয় তেনেকৈ আমাৰ যোনটো b ভেক্টৰ ইয়াক মই কেনেকৈ লিখিম b ভেক্টৰ ইকুৱেলছ টু b into b cap ঠিক আছে সিমিলাৰলি যোনটো আমাৰ c ভেক্টৰটো কেনেকৈ লিখিম c into c cap সিমিলাৰলি d ভেক্টৰটো লিখিম মই d into d cap আৰু এই যোনটো আমাৰ e ভেক্টৰ আছে সো e ভেক্টৰটো মই কেনেকৈ লিখিম e ভেক্টৰ ইকুৱেলছ টু e into what e cap এটো আসলে ভেক্টৰ লিখাৰ আমাৰ নৰমাল যোনটো ষ্টাইল এতিয়া যদি মই a আৰু b ভেক্টৰৰ কথা চিন্তা কৰো ভালকে ইয়াত চোৱা তোমালোকে যে a ভেক্টৰ ইকুৱেলছ টু a into a cap যত a টোৱে কি বুজাই আছে a টোৱে কি বুজাই আছে a টোৱে বুজাই আছে a ভেক্টৰটোৰ ম্যাগনিটিউড দ্যাট মিন্স ইয়াৰ পৰা ইয়াৰ লেন্থ বুজাই আছে হল আৰু a capটোৱে কি বুজাই আছে a capটোৱে বুজাই আছে এই ভেক্টৰটোৰ ডাইৰেকশনটো আৰু এই ডায়াগ্ৰামটোত আমি কি দেখিলো এই যোনটো আমাৰ a ভেক্টৰটো ডাইৰেকশন কোন ফালে আছে a ভেক্টৰটো ডাইৰেকশনটো আমি কেনেকৈ কম জানানে a ভেক্টৰটো ডাইৰেকশনটো এটো সাইডে আছে তাকে যদি আমি অকমান টেকনিক্যালি কওঁ তেতিয়া কেনেকৈ কম যে a ভেক্টৰটো ডাইৰেকশনটো পজিটিভ x এক্সিসৰ ফালে আছে বুজি পাইছা যে a ভেক্টৰটোৰ ডাইৰেকশন মানে a capৰ ডাইৰেকশনটো কোন ফালে আছে পজিটিভ x এক্সিসৰ ফালে আছে যদি মই b ভেক্টৰটোৰ কথা পাতো
So b vector আমি কেনেকৈ লিখিম b vector equals to b into b cap যত b টোৱে কি বুজাই আছে b vector টোৰ কি ম্যাগনিটিউড মানে আমি এই যোনটো b vector মানে ইয়াৰ পৰা ইয়াৰ যোনটো লেন্থ বা ইয়াৰ পৰা ইয়াৰ যোনটো আমাৰ ম্যাগনিটিউড হেতু হৈ গল আমাৰ কি b আৰু b cap টোৱে কি বুজাই আছে b cap টোৱে বুজাই আছে এই b vector টো ডাইৰেকশন আৰু এই ভেক্টৰ টোৰ ক্ষেত্ৰটো ইয়াটো ডাইৰেকশনটো কি হৈ আছে ডাইৰেকশনটো পজিটিভ x ৰ ফালে আছে মানে এতিয়া এইটোত আৰু ইয়াত এটা কথা আপোনালোকে মন কৰা যে a ভেক্টৰ হওক বা b ভেক্টৰ হওক মই অকল এতিয়া a আৰু b এই দুটাৰ কথাই পাতি আছো দেই এতিয়া যদি আমি a ভেক্টৰ আৰু b ভেক্টৰ চাও দুইটাৰে ক্ষেত্ৰত a cap আৰু b cap দুইটা সেম নহলনে বিকজ a cap এও কি বুজাই আছে a cap টো বুজাই আছে পজিটিভ x ৰ ফালে থকা ডাইৰেকশন আৰু b cap টো কি বুজাই আছে পজিটিভ x ৰ ফালে থকা ডাইৰেকশন that means এই দুটা ফৰ্মুলাৰ ক্ষেত্ৰত ভালকে মন কৰিবা দেই can I write a cap equals to b cap বুজি পাইছা নে কথাটো yes কাৰণ a capৰ ডাইৰেকশন আৰু কি b capৰ ডাইৰেকশন সেম হয় yes দুইটা আলটিমেটলি কি সেম দুইটা ডাইৰেকশন সেম কিয় দুইটা পজিটিভ x ৰ ফালে আছে আৰু এই দুইটা কমন ডাইৰেকশন যোনটো হয় হেতু কি কৰা হৈছে ফিজিক্সত বা আমি ইয়াক ম্যাথমেটিক্স বুলিও ক'ব পাৰো কিয়নো ভেক্টৰ ইজ আ পাৰ্ট অফ হোৱাট ম্যাথমেটিক্স সো এই দুইটা কমন যোনটো ইয়াৰ যোনটো ডাইৰেকশন আছে ইয়াক আমি a cap b cap যেহেতু দুইটা সেম হয় ইয়াক আমি সিম্পলি i cap বুলিও ৰিপ্ৰেজেন্ট কৰিব পাৰো মানে ইয়াক আমি এনেকৈ লিখিব পাৰিম which can be written as a into যোনটো আমাৰ a cap তাৰ জায়গাত মই কি লিখিব পাৰিম i cap বা এইফালে এটো কাৰ হৈতে ইকুৱেল হ'ব b into b cap ৰ জায়গাত কি লিখিব পাৰিম i cap বুজি পালানে কথাটো মানে আমি ইয়াৰ পৰা এটা বস্তু বুজিলো যে i cap বোলাটোৱে কি বুজাই আছে i cap টোৱে পজিটিভ x ৰ ফালে থকা ডাইৰেকশন বুজাই আছে মানে পজিটিভ x এক্সিস ৰ ফালে যিমান বিলাক ডাইৰেকশন আমি ৰিপ্ৰেজেন্ট কৰিম তাক আমি সদায় i cap দি আমি তাক ৰিপ্ৰেজেন্ট কৰিম এটো কাৰ ফালে পজিটিভ x ৰ ফালে ঠিক আছে তেনেকে এফালে আমাৰ কি আছে এটো y axis হয়নে এফালে আমাৰ এটো কি আছে y axis আৰু এটো আমাৰ কি পজিটিভ y axis হে কাৰণে এই তিনটা পইণ্ট আমি মনত ৰাখিম কোন তিনটা পইণ্ট যে প্ৰথমটো হ'ল যে x axis ৰ ফালৰ যোনটো ডাইৰেকশন তাক আমি সদায় i cap দি ৰিপ্ৰেজেন্ট কৰিম দেন y axis ৰ ফালে থকা যোনটো ডাইৰেকশন হেতুক আমি সদায় j cap বুলি ৰিপ্ৰেজেন্ট কৰিম আৰু সিমিলাৰলি z axis ৰ ফালৰ যোনটো ডাইৰেকশন তাক আমি কি বুলি ৰিপ্ৰেজেন্ট কৰিম তাক আমি k cap বুলি ৰিপ্ৰেজেন্ট কৰিম obviously যদি পজিটিভ x ৰ ফালে i cap হয় তেনে হলে নেগেটিভ x ৰ ফালে কি হ'ব -i cap হ'ব যদি পজিটিভ y ফালে j cap হয় নেগেটিভ y মানে এটো সাইড এফালে কি আছে নেগেটিভ y সো এফালে কি হৈ যাব -j cap আৰু যদি পজিটিভ z যদি প্লাস i k cap হয় সো নেগেটিভ z ৰ ফালে obviously কি হ'ব -k cap এইকিটা কেনেকৈ হয় কি হয় মই অলপ পিছত তোমালোকক ধুনিয়াকে বুজাই দিম এতিয়া আমি ইয়াত a আৰু b আমি এই দুইটা ভেক্টৰ আমি পাই গলো ঠিক আছে এতিয়া ইয়াত চোৱা সিমিলাৰলি আমাৰ এটা c ভেক্টৰ এটা আছিল না নাই আছিল আৰু c ভেক্টৰটোক মই এনেকৈ লিখিছিলো এইটো চোৱা yes c vector can be written as what c into c cap এটা নিশ্চয় তোমালোকৰ মাইন্ডত আহিছে এই c cap টো খলনি মই কি লিখিব পাৰিম চিন্তা কৰাছোন yes so c vector equals to c এই c টোৱে বুজাই আছে c vector টোৰ কি c vector টোৰ ম্যাগনিটিউড হে কাৰণে আমি c লিখিলো আৰু c cap টো কি বুজাই আছে c vector টোৰ ডাইৰেকশন আৰু এই ডায়াগ্ৰামটো চোৱা c cap ৰ ডাইৰেকশন কোন ফালে আছে ওপৰ সাইডে আছে এই c cap টো ডাইৰেকশন কোন ফালে আছে ওপৰলে আছে ওপৰলে মানে পজিটিভ y ফালে আৰু মই কি কৈছিলো পজিটিভ y ফালে থকা ডাইৰেকশনক আমি কেনেকৈ ৰিপ্ৰেজেন্ট কৰিম j cap দি আমি ৰিপ্ৰেজেন্ট কৰিম so that means instead of this c cap here I can write what j cap clear হৈছে বুজি পাইছা ওকে নেক্সট আৰু দুটা আছে এক্সাম্পল আমি হেকিটাও কৰিলো এতিয়া তুমি d ভেক্টৰ টো লৈ আহা চোৱা তা d ভেক্টৰ টো কোন ফালে আছে yes d vector টো আছে কাৰ ফালে পজিটিভ z axis হয়নে এতিয়া d vector আমি কেনেকৈ লিখিম this is d vector ইয়াৰ যোনটো বেসিক ৰাইটিং ষ্টাইল কি আছিল d vector can be written as d into what d cap d টো বুজাই আছে ম্যাগনিটিউড আৰু d cap টো বুজাই আছে কি d vector টো ডাইৰেকশন এতিয়া এই d vector টো ডাইৰেকশন কোন ফালে আছে পজিটিভ z ৰ ফালে আছে আৰু পজিটিভ z ৰ ফালে থকা যি কোনো ডাইৰেকশনক আমি কি বুলি কম k cap বুলি কম that means instead of this d cap here I can write what k cap clear হল সবৰে বুজি পাইছা similarly এতিয়া লাস্ট ভেক্টৰ টো লৈ আহো এতিয়া লাস্ট ভেক্টৰ টো কি e ভেক্টৰ the e ভেক্টৰ ডাইৰেকশন টো কোন ফালে আছে
ই ভেক্টৰৰ ডিৰেকশ্যনটো আছে কাৰ ফালে তললে তললে মিন্স নিগেটিভ y এক্সিস কাৰণ এফালে এটো কি পজিটিভ y যদি এফালে পজিটিভ y এফালে কি হৈ যাব নিগেটিভ y সো দ্যাট মিন্স আমি ই ভেক্টৰটো কেনেকৈ লিখিম এটোটো কাৰেক্ট হয় কাৰণ এটো হৈছে ইয়াৰ বেসিক যোনটো ৰাইটিং ষ্টাইল কিন্তু এতিয়া আমি ইয়াক অলপমান চেঞ্জ কৰিম কেনেকৈ চেঞ্জ কৰিম ভালকৈ চোৱা সো নাও আই ক্যান ৰাইট ই ভেক্টৰ উইল বি ইকুৱেলছ টু ই টোৱে বুজাই আছে ই ভেক্টৰটো ম্যাগনিটিউড মানে ইয়াৰ পৰা ইয়াৰ লেন্থ ক্লিয়াৰ ইনটু ই ক্যাপ ই ক্যাপটো কি বুজাইছিলে ই ভেক্টৰটো ডাইৰেকশ্যন এটা কথাটো হল ই ভেক্টৰৰ ডাইৰেকশ্যনটো কোন ফালে আছে নিগেটিভ y ফালে আছে সি পজিটিভ y means j cap positive x means I cap and positive z means k cap এটো আমি সদায় মাইন্ডত পুৰা ৰাখি লব লাগিব এতিয়া ই ভেক্টৰৰ ডিৰেকশ্যনটো আছে নিগেটিভ y ফালে so that means here we have to write minus j cap or this can be also written as e vector equals to minus e into j cap ঠিক আছে সো অলপমান তোমালোকৰ বেসিক কনসেপ্টটো ক্লিয়াৰ হৈছে নে ফাইন ঠিক আছে যদি নাই হোৱা মই আৰু এটা এক্সাম্পল লওঁ সাপোজ এইখিনিতে মই আৰু এটা ভেক্টৰ আঁকিছো দিস ইজ সাপোজ p ভেক্টৰ এটো মই কি আঁকিলো p ভেক্টৰ এটা আঁকিলো হল এটা p ভেক্টৰটো মই কেনেকৈ ৰিপ্ৰেজেন্ট কৰিম সো p ভেক্টৰক মই ৰিপ্ৰেজেন্ট কৰিম p vector equals to basic writing style to ki asile je p magnitude p into ki p cap fine kintu yat p cap to e p vector to direction bujai ase but p vector to direction kun phale ase positive x or phale ase ar positive x or phalor juntu direction tak ami khoday kene ke represent korim I cap di represent koru so here instead of p cap ami kiat ki likhibo lagibo ami yat I cap likhibo lagibo ফাইন এতিয়া যদি বলে কোনোবাই স্যার মই ইয়াত ভেক্টৰ এটা এনেকে আঁকিছো আঁকিব পাৰে কোনোবাই সাপোজ দিস ইজ আৱাৰ r ভেক্টৰ এটো কি নাম লৈছো মই সাপোজ দিস ইজ আৱাৰ হোৱাট দিস ইজ আৱাৰ r ভেক্টৰ ঠিক আছে এতিয়া স্যার r ভেক্টৰটো কেনেকৈ ৰিপ্ৰেজেন্ট কৰিম মই লিখাৰ আগত তোমালোকে নিজেই সাগে আইডিয়া কৰিব পাৰিছা সো r ভেক্টৰটো হৈ যাব r ভেক্টৰ ইকুৱেলছ টু হোৱাট r ইনটু কি হ'ব মাইনাস I cap or ইয়া কেনেকৈ লিখিব পাৰি ইয়া কেনেকৈ আমি লিখিব পাৰিম or this can be also written as r vector equals to minus of r into I cap clear হৈছে সবৰে because r vector যোনটো r vector direction to কোন ফালে আছে r vector direction to positive x ৰ ফালে নাই negative x ৰ ফালে আছে clear yes so আমি ইয়াত কেনেকৈ এই I cap j cap k cap or use to কৰিলো নিশ্চয় তোমালোকে সবে বুজি পাইছা এতিয়া কথাটো হল মই যে আৰম্ভ কৰিছিলো যে মই এতিয়া প্ৰথম কি পঢ়িব গৈ আছো বেস ভেক্টৰস পঢ়িব গৈ আছো এতিয়া কথাটো হল আমি গুটে এই সৰুকে গুটে এটা এক্সাম্পল এটা পঢ়িলো এটা বেস ভেক্টৰ নো কোন কেটা তে মই কবলৈ গৈ আছো যে বেস ভেক্টৰ বুলি কলে এই যে I cap j cap আৰু k cap so এই তিনটা যে আমি ইয়াত ইউজ কৰিলো সো এই তিনটাৰ নাম হৈছে গম পোৱানে এই তিনটা হৈছে আমাৰ বেস ভেক্টৰ বুলি ক'লে আমি এই তিনটাৰ কথা বুজিম কি I cap j cap আৰু কি k cap আলটিমেটলি এহত কি ইউনিট ভেক্টৰ কিয় যদি মোক কোনোবাই সোধে যে হোৱাট ইজ দা ম্যাগনিটিউড অফ দিস I cap সো আনসাৰটো কি হ'ব 1 যদি মোক কোনোবাই খুদে what is the magnitude of this j cap answer কি হ'ব 1 what is the magnitude of this k cap তেতি answer কি হ'ব 1 because they have unit magnitude মানে ইহতৰ অকল কি আছে ইহতৰ অকল ডাইৰেকশন আছে মানে I cap বুলি কলে আমি কি বুজিম পজিটিভ x ৰ ডাইৰেকশন j cap বুলি কলে আমি কি বুজিম পজিটিভ y ডাইৰেকশন বা k cap বুলি কলে আমি কি বুজিম পজিটিভ z ৰ ডাইৰেকশন ক্লিয়াৰ হৈছে যদি I cap আছে obviously minus I cap হ'ব যদি j cap আছে obviously কি হ'ব minus j cap হ'ব যদি k cap আছে obviously কি হ'ব minus k cap হ'ব ক্লিয়াৰ সো একিটা আছিল আমাৰ কি বেস ভেক্টৰস বা হতক আমি অৰ্থগোনেল ইউনিট ভেক্টৰ বুলিও কওঁ সো ইয়াত ইমানকে ভাবিবলগীয়া কোনো কথা নাই সিম্পলি এইটোৱে মনত ৰাখা যে বেস ভেক্টৰ বুলি ক'লে মাইন্ডত খালি তিনটা বস্তু আহিব হে তিনটা হৈছে কি ইয়াত লিখা আছে I cap j cap আৰু কি k cap yes এতিয়া ইয়াতে কাবাৰ মাইন্ডত এটা বস্তু আহিব পাৰে যে আমি যে সদায় x ৰ ফালে I cap ললু স্যার x ৰ ফালে j cap লব পাৰো নেকি বা আমি এটো চেঞ্জ কৰি দিব পাৰো নেকি না এটো আমি কেতিয়াও নোৱাৰো কাৰণ যেতিয়া এবিলাক বস্তু শিকোৱা হৈছিল তেতিয়া এটো বস্তু এটা সিস্টেম বুলি এজিউম কৰি লোৱা হৈছিল ঠিক আছে মানে x বুলি কোৱা মানে মাইন্ডত কি লাগিব I cap
মানে x মানে কি আৰু x ৰ ডিৰেকশ্যন মিন্স i cap y ডিৰেকশ্যন মিন্স j cap আৰু z ৰ ডিৰেকশ্যন মিন্স k cap নাও হেতু পজিটিভ x নে নেগেটিভ x বা পজিটিভ y নে নেগেটিভ y তাৰ ওপৰত ডিপেন্ড কৰি প্লাস মাইনাস কম্বিনেশনটো আহিব ঠিক আছে সো আমাৰ বেস ভেক্টৰস কনসেপ্টটো হৈ গৈছে